নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ বাবে নৱম শ্ৰেণীৰ অনুসৰণি 2.5 4 নম্বৰ, 5 নম্বৰ আৰু 6 নম্বৰ এই তিনিটা অংক আলোচনা কৰিবলৈ আহিছোঁ। যদি পাৰোঁ ইয়াৰ পিছৰ অংকবিলাকো মই আলোচনা কৰিম তোমালোকৰ লগত। ইয়াৰ মোৰ আগৰ ভিডিঅ'টো তোমালোকে 1 নম্বৰ অংকটো, 2 নম্বৰ আৰু 3 নম্বৰ অংকটো পাবা। যিসকলে মোৰ এই ভিডিঅ'টো চাইছা তেওঁলোকে এতিয়া 4 নম্বৰ এই ভিডিঅ'টোত 4 নম্বৰ অংকটো বুজিবলৈ চেষ্টা কৰিবা। আহাচোন 4 নম্বৰটোত কি দিছে। উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা। তো আমাক 1 নম্বৰ অংক দিছে x + 2y + 4z হোল স্কয়ার। উপযুক্ত অভেদ ব্যৱহাৰ কৰি এই অংকটো আমি বিস্তাৰ কৰিব লাগে। গতিকে এনেকুৱা ধৰণৰ তিনিটা পদ থকা ৰাশিৰ বৰ্গৰ অভেদটো কি চোৱাচোন। এই তিনিটা পদ থকা ৰাশিৰ x + y + z হোল স্কয়ার এইটো এটা অভেদ আছে। অভেদটো কি? এইটো অভেদ নম্বৰ হ'ল 5। যদি এইটো ভাঙি দিয়া এইটো হ'ব x² + y² + z² + 2xy + 2yz + 2zx। চোৱাচোন এতিয়া এই সূত্ৰটো তোমালোকে দেখা পালা x + y + z হোল স্কয়ার। ইয়াৰ মানে হ'ল x² + y² + z² + twice xy + twice yz + twice zx। এতিয়া এইটো যদি তোমালোকে সেই সূত্ৰটো ভাঙি দিয়া তেতিয়া এইটো কি হ'ব x² + 2y হোল স্কয়ার দিছোঁ। কাৰণ ইয়াত দেখিছানে কেনেকৈ আছে স্কয়াৰটো ইয়াত থকা পদবিলাকত চবতে আহিব। 2 পূৰণ x পূৰণ y মানে এইটো আছে 2y আছে প্লাছ 2 ইনটু yz, y মানে এইটো আছে, z মানে আছে তোমাৰ 4z প্লাছ 2zx, z মানে এইটো আৰু x মানে আছে অনলি x। এতিয়া চোৱা এইটো মই সূত্ৰটো প্ৰত্যেকটো পদ বেলেগ বেলেগ থাকিলে উত্তৰটো বেলেগ বেলেগ হ'ব। গতিকে সেই নিয়মত মই ভাঙি ল'লোঁ। ভাঙি লোৱাৰ পিছত ইয়াত চোৱা কি হ'ব x² + 4y² + 16z² হ'ব প্লাছ 2 × 4 xy হ'ব প্লাছ 2 × 4 4 4 16 yz হ'ব প্লাছ 8টা zx হ'ব। দেখিলা? গতিকে এনেধৰণে তোমালোকে এই অংকবোৰ বিস্তাৰ কৰিব লাগিব। ইয়াৰ পিছৰ অংকটো চোৱা কেনেকৈ কৰিম। যিহেতু ইয়াত বহুত অংক দি থোৱা আছে তোমালোকে ইয়াৰ প্ৰায়ভাগ অংক পাৰিবাই। মই ইয়াৰ পিছৰ 2 নম্বৰটো নকৰি মই 4 নম্বৰটো কৰোঁ। প্ৰথমতে মই 4 নম্বৰটো কৰি দিওঁ। 4 নম্বৰটো দি আছে 3a - 7b - c হোল স্কয়ার। এই অংকটো ভাঙি দিলে কি হ'ব চোৱা। তোমালোকে প্ৰথমতে অভেদটোৰ কথা মনত ৰাখিবা। অভেদটো প্ৰথমতে এইটো গোটেইকেইটাৰ বৰ্গ হ'ব 3a ইয়াৰ বৰ্গ। চোৱা মাইনাছ আছে, মাইনাছ থাকিলেও তোমালোকে কি কৰিবা প্লাছ দিবা। ইয়াত দেখিবা মাইনাছটো -3b হোল স্কয়ার প্লাছ -c হোল স্কয়ার। এনেকৈ মই লিখাৰ কাৰণটো মই তোমালোকক দেখুৱাবৰ কাৰণে আৰু এটা লাইন বঢ়াই দিওঁ। এটা স্কয়াৰ বঢ়াই দিলে এইটো হৈ যাব সূত্ৰ। যিহেতু সূত্ৰটো চব প্লাছৰে হয় চোৱা ইয়াত 3a প্লাছ এইটো লিখি দিবা -7b প্লাছ ইয়াত লিখিবা -c হোল স্কয়ার। দেখিছানে এতিয়া
এতিয়া ইয়াত যেটো x আছে x টো ধনাত্মক গতিকে ধনাত্মকে লিখিলো ঋণাত্মক আছে y টো ঋণাত্মক কাৰণে মই ব্ৰেকেটৰ ভিতৰত লিখিলো আৰু সূত্ৰটো প্লাছৰ সূত্ৰ বনাই দিলো এতিয়া তোমালোকে এইটো যদি কৰা তেতিয়া হলে তোমালোকে পিছৰ অংকবিলাকত এই অংকটো পিছৰ অংকবিলাক কৰোতে তোমালোকৰ এই চিনৰ ভুলটো নহব চোৱা 3a² plus minus 7b whole square plus minus c whole square plus 2 into a মানে 3a পুরন b মানে হবো minus 7b plus 2 into b পুরন minus c plus 2 into minus c পুরন 3a বুঝলে তো ভাঙিলা এই ভাঙার পিছত এই উত্তরটো কি হ'ব চোৱা তোমালোকে যে মন দিলে তোমালোকে দেখা পাবা যে প্ৰথমতে x² প্লাস পিছত y² প্লাস z² লিখিলো প্লাস 2 into প্ৰথম দুটাৰ পূৰণফল পিছৰটো 2 into দ্বিতীয়টো আৰু তৃতীয়টোৰ পূৰণফল আৰু 2 into তৃতীয়টো আৰু প্ৰথমটোৰ পূৰণফল এইটো ওলালে আমি কি পাম চোৱা ইয়াত 3a² মানে হ'ব 9a² 3a whole square মানে 3a whole square মানে হ'ব 3 square 9a² আহিব প্লাস যেহেতু ঋণাত্মক সংখ্যাৰ ঘাত যদি যুগ্ম সংখ্যা হয় তেতিয়া উত্তৰটো ধনাত্মক হয় সেই কাৰণে এইটো 7² মানে 49 হ'ব 7² মানে 49 b² হ'ব প্লাস ঠিক একে ধৰণে c টো ঋণাত্মক আছিল তাৰ ঘাত আছে যুগ্ম সংখ্যা গতিকে এইটো হ'ব c² এতিয়া ইয়াত আমি প্লাস মাইনাস হয় ইয়াত প্লাস আছে ইয়াত প্লাস আছে ইয়াত মাইনাস তো প্লাসে মাইনাসে মাইনাস 2 3 গুণ 6 6 4 6 7 গুণ 42 42 কি হ'ব a b আকৌ চোৱা মাইনাস ইয়াত আছে কেটা মাইনাস চিন আছে ইয়াত দুটা গতিকে এইটো হ'ব প্লাস 2 7 গুণ 14 14 গুণ 14 কি হ'ব b c মাইনাস চিন এটা আছে গতিকে মাইনাসে প্লাসে মাইনাসে মাইনাস হ'ল 2 আৰু 3 গুণ কৰিলে 6 হ'ব c a আৰু a c যিকোনো লিখিব পাৰা গতিকে এনেকৈ আমি উত্তৰটো পালো এতিয়া আমি ইয়াৰেই এই 2.5 অনুশীলনীৰ 4 নম্বৰৰ 6টো কৰি চাওঁ তাত এটা ভগ্নাংশ দুটা ভগ্নাংশ দি আছে গতিকে হেতু আমি কৰি চাওঁ নহাইছা এতিয়া 6 নম্বৰ অংকটো দেখিছা পদ কি দি আছে 1/4a minus 1/b 1/2b plus 1 whole square এটো যদি তোমালোকে ভাঙি দিয়া তোমালোকে মনত পেলোৱা এবাৰ কিন্তু মই সেই এটা অতিৰিক্ত যেটো স্তৰ লিখিছিলো হেতু নিলিখো এবাৰ ইয়াত মই এটো মাইনাস আছে মই এটো কিন্তু তাত লিখিম কেনেকৈ চোৱা 1/4a whole square লিখিম প্লাস ইয়াত লিখিম minus 1/2b whole square plus 1 square plus 2 into a মানে প্ৰথম দুটা পদ বুলি কৈছিলো এইটো আৰু এইটো গতিকে এইটো হ'ব 1/4a পূৰণ minus 1/2b লিখিলো হৈ গ'ল প্লাস 2 পূৰণ দ্বিতীয়টো আৰু তৃতীয়টোৰ পূৰণফল minus 1/2b পূৰণ 1 প্লাস 2 into এবাৰ তৃতীয়টো আৰু প্ৰথমটোৰ পূৰণফল ঠিক আছে এতিয়া আমি কি পাম এটো ভাঙি পেলাই আমি কি পাম a² প্লাস এটো ঋণাত্মক সংখ্যা যদিও আমাৰ এটো ধনাত্মক হৈ যাব b² প্লাস 1 এফালে এটো 2 এৰে 4 যাব দুবাৰ গতিকে এটো প্লাসে মাইনাসে মাইনাস 2 গুণ 4 1/4 ab আহি গ'ল ইয়াত কি হ'ব মাইনাস 2 কি হ'ব 2 এৰে 2 হৰণ কৰি দিছো থাকি যাব অকল b প্লাস এইটো কাটি দিলো
এতিয়া তোমালোকে লক্ষ্য কৰিলা 1/4 হোল স্কয়াৰ মানে কি পালা 1/16 মানে 1 স্কয়াৰ মানে 1 4 স্কয়াৰ মানে 16 a স্কয়াৰ প্লাস মাইনাস ঋণাত্মক সংখ্যাৰ ওপৰত ঘাতটো যুগ্ম সংখ্যা আছে তো ইয়াৰ উত্তৰটো ধনাত্মক হ'ল 1 ৰ বৰ্গ 1 2 ৰ বৰ্গ 4 b স্কয়াৰ প্লাস 1 স্কয়াৰ মানে 1 মাইনাস এইটো মাইনাস আহিব কিয় ইয়াত প্লাস আছে আৰু সব বেকেৰ ভিতৰত এটা মাইনাস আছে প্লাসে মাইনাসে মাইনাস হ'ল 2 4 যাব দুবাৰ 2 2 4 হর হিসাবে থাকিল উপৰত 1 1 যা 1 1 গুণ 1 a b মাইনাস ইয়াত হৈ গ'ল মাইনাস b পূৰণ 1 মাইনাস b ইয়াত 2 4 গ'ল দুবাৰ 1/2 a গতিকে এইটো হজা দিব পাৰা নহজালৈ এনেকৈ সৰু উত্তৰটো হৈ যাব এতিয়া আমি এতিয়া যাওঁ 5 নম্বৰ অংকলৈ এতিয়া চোৱা 5 নম্বৰ অংকটো কৈছে উৎপাদক বিশ্লেষণ কৰা আৰু ইয়াত পদ কেইটা আছে 1 2 3 4 5 6টা পদ আছে 6টা পদ বিশিষ্ট এটা ৰাশিৰ উৎপাদক বিশ্লেষণ কৰিবলৈ হলে তোমালোকে ইতিমধ্যে আমি আলোচনা কৰা যেটো উপপাদ্য অভেদ যেটো অভেদ আছে সেই অভেদটো ব্যৱহাৰ কৰি অংকটো কৰিব লাগিব সেই অভেদটোতে আছে যে x plus y plus z whole square মানে x square plus y square plus z square plus twice x y plus twice y z plus twice এই অংকটো যদি মই এই সূত্ৰটো পেলাব যাওঁ তেতিয়া এইটোক আমি হোল স্কয়াৰ হিচাপে লিখিব লাগিব সম্পূৰ্ণ বৰ্গৰ ভিতৰত লিখিব লাগিব চোৱা ইয়াত 4x স্কয়াৰ আছে বৰ্গ সম্পূৰণ কৰি আমি ইয়াত লিখিলো 2x হোল স্কয়াৰ প্লাস ইয়াত লিখিব লাগিব 3y whole square plus ইয়াক লিখিব লাগিব 4z whole square তাৰ মানে কি আমি পালো x square plus y square plus z square plus 2ab লাগিব 2 into a মানে কিমান a মানে এইটো 2x b মানে কিমান b মানে 3y মাইনাস আছে মাইনাস 2 into a মানে নালাগে আমাক লাগিব 3y পূৰণ 4z মাইনাস 16 তো আমি ভাগিম 2 পূৰণ 4z পূৰণ কিমান 2x এতিয়া মই যে লিখিলো এতিয়া মই যেটো সূত্ৰত ইয়াক পেলাব বিচাৰিছো সেই সূত্ৰটো মতে এইটো পজিশন লৈছোৱা মই লিখি দিলো x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ পূৰণ 2 পূৰণ xy বাৰ xy আহিছে তো ইয়াত মাইনাস আছে সেই সূত্ৰটোত মাইনাস নাছিল গতিকে মই ইয়াৰ পৰা এটা কথা বুজিব লাগিব যে এই যে xy z এই তিনিটা পদৰ ভিতৰত কোনো বা এটা বা দুটা পদ ঋণাত্মক থাকিবই লাগিব যাৰ বাবে ইয়াত কি আহিছে বিয়োগ চিহ্নটো আহিছে এতিয়া বিয়োগ চিহ্নটো ক'ত আছে য'ত য'ত xy আছে তাত আছে নে নাই য'ত yz আছে তাত আছে য'ত z আৰু x আছে তাত আছে তাৰ মানে কি বুজিলা তাৰ মানে হয়তো a ঋণাত্মক হ'ব লাগিব বা z ঋণাত্মক হ'ব লাগিব x ঋণাত্মক হ'ব লাগিব বা z ঋণাত্মক হ'ব লাগিব x ঋণাত্মক হ'লে তো প্ৰথম পদটো ঋণাত্মক হ'লে নহ'ল গতিকে ইয়াত আমাৰ সিদ্ধান্ত এইটো ল'ব লাগিব যে যেটো তৃতীয় পদটো য'তে আছে তাতে মাইনাস আছে গতিকে মই ইয়াত এইটো কি কৰিম চোৱা অলপ মডিফাই কৰি দিম অলপ ধুনীয়াকৈ লিখিম চোৱাচোন 3y whole square plus এইবাৰ মই ইয়াত দিম মাইনাস 4z whole square তৃতীয় পদটো ঋণাত্মক দি দিলো প্লাস ইয়াত মই 2 into 2x পূৰণ 3y লিখিলো প্লাস ইয়াত মই মাইনাস টো প্লাস দি দিলো দেখিছা গতিকে মই ইয়াৰ মাইনাস চিহ্নটো নোহোৱা কৰি পেলাব নোৱাৰো মই কৰিব লাগিব গতিকে মাইনাস 4z ইয়াত লিখিব লাগিব দেখা গৈছে মই কৈছো 4z টো মাইনাস 4z লিখিলো প্লাস ইয়াত লিখিম 2 পূৰণ মাইনাস 4z পূৰণ 2x দেখিলা
ইয়াৰ অৰ্থ তুমি এইটো পালা যে তোমাৰ অংকটো এনেকুৱা আছিল 2x + 3y - 4z হোল স্কয়াৰ আছিল। কিন্তু উৎপাদক বিশ্লেষণ কৰিব দিছে। উৎপাদক দুটা কি হ'ব পাৰে? উৎপাদক দুটা এইটো হ'ব পাৰে 2x - 3y - 4z পূৰণ 2x + 3y - 4z এই দুটা উৎপাদক। তো অৰ্থাৎ এই আমাক দিয়া ৰাশিটোৰ উৎপাদক দুটা হ'ল এইটো আৰু এইটো। এইবাৰ চোৱা আমাৰ যি 2 নম্বৰ 5 নম্বৰৰ 2 অংকটো দিছে ইয়াত দিয়া পদবিলাক তোমাক দেখা পাইছা। এইটো সেই একেই অভেদ ব্যৱহাৰ হ'ব। অভেদ 5 2x স্কয়াৰ আছে, ইয়াক যদি মই হোল স্কয়াৰ হিচাপে লিখিব যাওঁ মানে বৰ্গ সম্পূৰণ কৰোঁ তেতিয়া ইয়াক কি কৰিব লাগিব? বৰ্গমূল চিন দি পেলাই x হোল স্কয়াৰ লিখিব লাগিব। x ৰ ওপৰত স্কয়াৰ আছে কিন্তু 2 ৰ ওপৰত স্কয়াৰ নাই, বা 2 ৰ যদি আমি বৰ্গমূল চাওঁ তেতিয়াহ'লে কি হ'ব? 2 ৰ বৰ্গমূল এনেকৈ আমি লিখিব পাৰোঁ। প্লাছ এইটো লিখিলোঁ y স্কয়াৰ, ব্ৰেকেট দিছোঁ আৰু চাবলৈ, ব্ৰেকেট নিদিলেও হয়। এতিয়া ইয়াক লিখিব লাগিব 2 √z। তোমালোকে ইয়াৰ আগৰ অংকবিলাকত তোমালোকে এইটো পাইছা যে 8 মানে যদি আমি বৰ্গ কৰি দেখুৱাব খোজোঁ 8 মানে হ'ল 2 ৰুট হোল স্কয়াৰ, মানে 8ৰ বৰ্গমূল কি? 8ৰ বৰ্গমূল হ'ব 2 ৰুট 2 হোল স্কয়াৰ। এইটো মানে এইটো, তাৰ অৰ্থাৎ 8ৰ বৰ্গমূল 2 ৰুট 2 হয়। দেখিছানে? 8ৰ বৰ্গমূল কি হয়? 8ৰ বৰ্গমূল 2 ৰুট 2 হয়। এতিয়া এইটো মই এইটো হিচাপৰ পৰা লিখিলোঁ। তোমালোকে আগৰ অংকবিলাকত এইটো পাইছা, সেইকাৰণে বেছি বহলকৈ লিখিব যোৱা নাই। 2 ইনটু a মানে হ'ল √2x পূৰণ b মানে হ'ব y প্লাছ 2 ইনটু b মানে হ'ল y, c মানে হ'ল x y z, z মানে হ'ব 2 ৰুট 2z আৰু এটা পদ আছে -2 ইনটু z 2 ৰুট 2z পূৰণ a মানে √2x। দেখিলা? পূৰণ কৰিলে এইটো হ'ব 2 × 4 4 আৰু এইফালে 2 4 × 8। √2 পূৰণ √2 কি হয়? দুটা √2 পূৰণ কৰিলে কি হয়? 2 হয়। যেনেকৈ চোৱা √2 পূৰণ √2, ইয়াৰ মান কিমান? ইয়াৰ মান হ'ব 2। √a পূৰণ √a সমান কি হয়? a। এইটো আগতে পাইছা। এতিয়া সেই অংকখিনি তোমালোকে ভালদৰে চাবা। গতিকে এই অংকটোত সেই কথাটো সেই আগৰ জ্ঞান পুৰা দৰকাৰ। ইয়াত দুটা পদ ঋণাত্মক আছে য'ত x আছে আৰু x আছে য'ত তাত ঋণাত্মক চিন আছে, আৰু য'ত z আছে তাত ঋণাত্মক আছে। z ৰ লগত x আছে দেখিছানে? তাত কিন্তু নাই। গতিকে মই ইয়াত কি কৰিম? প্ৰথম পদটোকে মাইনাছ দিম, -√2x মাইনাছ প্ৰথমটোত দি দিলোঁ প্লাছ y প্লাছ 2 √2z হোল স্কয়াৰ বুলি লিখিব পাৰে। বুজিছানে? সেইটো ভাঙি দিব পাৰোঁ, এক লাইন ভাঙি পেলাইও কৰিব পাৰা। মই এইটো ভাঙি দিব লাগে। এতিয়া এইটো যদি মই আকৌ দেখাবলৈ যাওঁ, ইয়াক দেখাম -√2x হোল স্কয়াৰ প্লাছ y স্কয়াৰ প্লাছ 2 √2z হোল স্কয়াৰ প্লাছ 2 ইনটু -√2x পূৰণ y প্লাছ লিখিম 2 ইনটু y পূৰণ z মানে 2 √2z প্লাছ 2 ইনটু z মানে 2 √2z 2 z পূৰণ -2 √2x। এতিয়া এইটো মানে হ'ব এইটো -√2x প্লাছ y প্লাছ 2 √2
জেড হোল স্কুৱেৰ বুজিছানে ইয়াক তোমালোকে দুটা পদ হিচাপেও দেখাব পাৰা বা এইটো ইমানলৈকে লিখিলেও হৈ যাব এই দুটা আছিল আমাৰ 5 নম্বৰ আৰু 6 নম্বৰ এতিয়া মই 4 আৰু 5টো কৰিলোঁ তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা অভ্যাস কৰিবা যাতে ভুলবোৰ নহয় এতিয়া 6 নম্বৰ অংকটো আমি যাওঁ এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিব আহিছোঁ ইয়াত কৈছে তলৰ ঘনকেইটা বিস্তাৰিত কৰি লিখা তো ইয়াত এই ৰাশিটো এই ঘন কৰা ৰাশিটো আমি বিস্তাৰিত ৰূপত লিখিলে আমাক অভেদ লাগিব অভেদ দুটা লাগিব অভেদ 6 নম্বৰটো আছে a + b হোল কিউব এই অভেদটোৰ মতে কি হয় চোৱা a কিউব + 3a² b + 3ab² + b কিউব হয় এইটো এটা অভেদ আছে আৰু এটা অভেদ আছে হাইলা একেই অভেদ কিন্তু মাইনাস চিন থকা তেজ অভেদ 7 নম্বৰটো কি আছে a - b হোল কিউব য'ত তুমি ইয়াত লিখা যিবিলাক পদ আছে সেই পদবিলাকৰ লগত একেই হয় কিন্তু প্ৰথমটো ধনাত্মক পিছৰটো ঋণাত্মক পিছৰটো আকৌ ধনাত্মক পিছৰটো বুজিছানে এটা মনত ৰাখিলে আনটো নিজেই পাৰিবা গতিকে এই অভেদ দুটা ব্যৱহাৰ কৰি তোমালোকে এই দুটা ঘন বিস্তাৰিত ৰূপত লিখিব লাগে কিতাপত আছে তোমালোকে লিখি ল'বা প্ৰথমটো যদি আমি বিস্তাৰিত ৰূপত লিখিবলৈ যাওঁ a মানে 2x আছে a³ + 3 a² অৰ্থাৎ 2x² হ'ব পূৰণ b প্লাছ তাৰপিছত হ'ব 3 a পূৰণ b² অৰ্থাৎ 1² প্লাছ b³ অৰ্থাৎ 1³ বুজিছানে এতিয়া এইটো কি হ'ব চোৱা এইটো হ'ব 8x³ প্লাছ কিয় এতিয়া 2³ মানে 2-3টা পূৰণ কৰিলে 8 পাম x³ লিখিলোঁ এতিয়া এইটো কি হ'ব 3 পূৰণ ইয়াৰ বৰ্গ কৰিলে 2ৰ বৰ্গ 4x² হ'ব পূৰণ 1 থাকেই 1 পূৰণ কৰিলে একেই হ'ব 2 আৰু এইটো 1ৰ কিউব এতিয়া চোৱা 8x³ পালা প্লাছ 3 × 12 x² পূৰণ 1 একেই হ'ব 6x পালা প্লাছ পালা 1 গতিকে এই বহুপদটো ভাঙি তোমালোকে কি পালা উত্তৰ এইটো পালা বুজিছানে এতিয়া 4 নম্বৰ অংকটো মই কৰি দিওঁ 4 নম্বৰটো দি থোৱা আছে চোৱা কেনেকৈ x - 2/3y হোল কিউব ইয়াক যদি বিস্তাৰিত ৰূপত লিখিবলৈ যাওঁ অভেদ 7টো ব্যৱহাৰ কৰিম আৰু ইয়াত হ'ব x³ - 3a² পূৰণ b মানে হ'ব এইটো প্লাছ এটা মাইনাছ তাৰপিছত আকৌ প্লাছ b a পূৰণ b মানে হ'ব 2/3y হোল স্কুৱেৰ প্লাছ b³ সৰি প্লাছৰ পিছত কি আহিব মাইনাছ b³ 2/3y হোল কিউব এতিয়া এইটো যদি ভাঙি দিয়ে কি হ'ব x³ to x³ থাকিব মাইনাছ 3 x² এইটো কাটি দিব কাৰণ ইয়াত 3 হৰণ 3 আছে কাটি গ'ল গতিকে কি থাকিল 2x² y থাকিল প্লাছ ইয়াত 3 আছে ইয়াত 3 আছে কাটিব পাৰিবনে নোৱাৰা কাৰণ ইয়াত বৰ্গ আছে দেখিছেনে 3x পূৰণ এইটো কি হ'ব 2ৰ বৰ্গ 4 3ৰ বৰ্গ 9 y² মাইনাছ ইয়াত হৈ যাব 2ৰ ঘন 8 3ৰ বৰ্গ 27 y³ দেখিলা এতিয়া ইয়াত কেনসেল যায় 3 ৰে 9 যাব 3 বাৰ গতিকে ইয়াৰ পিছত আৰু এটা স্তৰ তোমালোকে লিখিব লাগিব এই স্তৰটো কি হ'ব ইয়াৰ পিছৰ স্তৰটো তোমালোকৰ কি হ'ব চোৱা x³ minus 2x² plus cancel কৰিছো ন ইয়াত থাকিল 4/3 xy² y² minus 8/27 y³ গতিকে অংক দুটা হ'ল আশা কৰোঁ তোমালোকে এই দুটা অংক সহজতে বুজি পাইছা এতিয়া মই তোমালোকৰ লগত
6 নম্বৰৰ যিহেতু মই দুটা কৰিলোঁ 1 আৰু 4 কৰিলোঁ 1 আৰু 4 কৰাৰ পিছত বাকি দুটা তোমালোকলৈ এৰিলোঁ সেই দুটা তোমালোকে নিজে কৰিবা এতিয়া 7 নম্বৰ অংকটো কি দিছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিৰ মান নিৰ্ণয় কৰা এই অংকটো তোমালোকে ক্লাছ 8তো কৰিছিলা যদিও মই এটা কৰিলে হয়তো নিশ্চয় বাকিকিটা পাৰিবা চাওঁচোন কি কৰোঁ বুজিবা এতিয়া চোৱা ইয়াত কৈছে 99 কিউব ইয়াত যদি আমি উপযুক্ত অভেদ ব্যৱহাৰ কৰোঁ তেতিয়া লিখিব লাগিব 100 বিয়োগ 1 হোল কিউব এতিয়া তোমালোকে হয়তো বুজিব পাৰিছা যে এইটো মই কিয় এনেকৈ লিখিলোঁ কাৰণ এইটো মই ইতিমধ্যে অলপ আগতে কৰা অংকটো যে অভেদ নম্বৰ 7 ব্যৱহাৰ কৰি এই অংকটো কৰিম প্ৰথমতে কি আছিলে প্ৰথমতে আছিলে a কিউব মাইনাছ 3 ইনটু a স্কয়াৰ অৰ্থাৎ 100 স্কয়াৰ হ'ব ইনটু b প্লাস 3 ইনটু a মানে 100 পূৰণ b মানে b স্কয়াৰ আহিব ইয়াত মাইনাছ b কিউব দেখিছানে তো ধৰিব পাৰিছা এইটো সূত্ৰটো অলপ আগতে লিখিছিলাই এইটো মানে কি হ'ব 1 1 2 3 4 5 6 যেতিয়া কিউব কৰিম দুটা থাকিলে 6টা শূন্য আহিব বিয়োগ ইয়াত আহিব 3 পূৰণ 1 3 আৰু ইয়াত আহি যাব কেইটা শূন্য 4টা শূন্য কাৰণ স্কয়াৰ কৰিছে প্লাস ইয়াত আহি যাব 3 দুটা শূন্য 1 বৰ্গ 1 বিয়োগ 1 এতিয়া চোৱা ইয়াত আমি যদি যোগ কৰোঁ এইটো যদি আমি কৰিব যাওঁ তেতিয়া কি হ'ব চোৱা ইয়াত আছে একক দশক শতক হাজাৰ অযুত লাখ লাখ 10 লাখ আছে 10 লাখ যোগ 300 10 লাখ যোগ 300 দেখিছানে বিয়োগ কিমান কৰিব লাগিব বিয়োগ কৰিব লাগিব 30,001 এটা বিয়োগ কৰিলে কিমান হ'ব এইটো 10ৰ 1 গ'ল থাকিল 9 ইয়াত থাকিল 9 থাকিল 2 তাত আহি গ'ল এইটো একক দশক শতক হাজাৰ হাজাৰ ঘৰ শূন্য আছে ইয়াত আহি গ'ল 7 ইয়াত আহি গ'ল 9 চোৱাচোন বিয়োগটো কি এতিয়া মই তোমালোকক এই বিয়োগটো কৰি দেখালোঁ যোগ কৰি দেখালোঁ তোমালোকে এই অংকটো শুদ্ধ হৈছে নাই পৰীক্ষা কৰি চাবা কাৰণ এই অংকটো মোৰ ভুল হোৱাৰ পুৰা সম্ভাৱনা আছে গতিকে কিমান দূৰ ভুল হৈছে চাবা পৰীক্ষা কৰি এতিয়া মই 7 নম্বৰৰ 2টো কৰি চাওঁ 2 নম্বৰটো কি আছে 102 2ৰ ঘন বুজিছানে ইয়াক তোমালোকে ভাঙিবা কেনেকৈ সেইটো তোমালোকে চোৱা 102ৰ ঘন মানে কি 100 যোগ 2 ইয়াৰ ঘন গতিকে ইয়াত তোমালোকে আকৌ অভেদ কেই নম্বৰ লগাবা অভেদ 6 নম্বৰ 3 পূৰণ 1ৰ বৰ্গ পূৰণ 1 নহয় এবাৰ কি আহিব 2 যোগ 3 পূৰণ 100 পূৰণ 2ৰ বৰ্গ যোগ 2ৰ ঘন এতিয়া কি পাবা 1 কেইটা শূন্য নিশ্চয় 6টা শূন্য হ'ব যোগ 3 দুগুণ 6 ইয়াত আহিব 4টা শূন্য 1 2 3 4 যোগ 3 3 4 গুণ 12 দুটা শূন্য আহিব যোগ 8 এতিয়া এইটো যোগ কৰিলে কিমান হ'ব নিজে কৰিবা নিজে কৰি পিনি ইয়াত উত্তৰটো লিখিবা ইয়াত উত্তৰ কিমান হয় ইয়াত তোমালোকে যোগ কৰি লিখিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত কেইটামান অংক আলোচনা কৰিলোঁ এই অংকবোৰ আলোচনা কৰাৰ উদ্দেশ্য মোৰ এইটোৱেই যে তোমালোকৰ লগত মই আলোচনা কৰি থাকিলে মোৰো জ্ঞান বাঢ়িব ময়ো কিছু কথা শিকিবলৈ পাৰিম সেইবাবে মই এইবোৰ ভিডিঅ' বনাই আছোঁ গতিকে তোমালোকে যদি ভাবা এই ভিডিঅ'টো ভাল হৈছে তেতিয়াহ'লে এই অংকসমূহ ঘৰত অভ্যাস কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকৰ লগত আলোচনা কৰিম প্ৰশ্ন নম্বৰ 8 9 10 এনেকৈ মানে এটাৰ পিছত এটাকে আমি আলোচনা কৰি গৈ থাকিম যিমান দূৰ পাৰোঁ হয়তো পৰৱৰ্তী ভিডিঅ'টো মই এদিন এৰি পৰহিলৈ বনাম গতিকে তেতিয়ালৈকে ঘৰতে থাকি সুৰক্ষিতভাৱে পঢ়া লিখা কৰি থাকিবা ধন্যবাদ।